Welcome to Ranjita's videos. মোৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন কিতাপ আমাৰ গণিত কিতাপৰ পৰা আজি আমি পাঠ আলোচনা কৰিম পাঠ 1 সংখ্যা আমি আলোচনা কৰিম পাঠ 1ত দিয়া হৈছে সংখ্যা দিয়া হৈছে 1ৰ পৰা 500 লৈ দিয়া হৈছে ঠিক আছে দেওবাৰে ৰাহুলে বন্ধুসকলৰ লগত ঘৰৰ ওচৰৰে খেলপথাৰখনলৈ ক্ৰিকেট খেল চাবলৈ গ'ল খেলখনত বিভিন্ন গৰাকী খেলুৱৈয়ে অৰ্জন কৰা ৰান তলত দিয়া ধৰণৰ খেলুৱৈৰ নাম উমা জন নিবেদা ইমৰান কনক খেলুৱৈসকলে অৰ্জন কৰা ৰান সংখ্যাৰে 38 10 52 23 66 এতিয়া আমাক ইয়াত আখৰেৰে মাত্ৰ এটা দিয়া হৈছে 38 হয়নে 10 লিখিলো বানন চোৱা 52 লিখিলো বানন চোৱা 23 লিখিলো 66 লিখিলো ঠিক আছে তোমালোকেও লিখি লবা ইয়াত চোৱা কি দিয়া হৈছে ওপৰৰ তালিকাখনত থকা সংখ্যাসমূহ খালি ঠাইত আখৰেৰে লিখা আমি লিখিলো হয়নে তোমালোকে বুজি পাইছা চাগে আখৰেৰে ইয়াৰে পৰা লিখি লবা তলৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰো আহা আমি ইয়াৰ প্ৰশ্নৰ উত্তৰ বিচাৰি লম ঠিক আছে প্ৰশ্ন দিয়া হৈছে উত্তৰ বিচাৰি লম বুজাই দিম মই তোমালোকক ক তালিকাখনত থকা আটাইতকৈ সৰু সংখ্যাটো কি আমাৰ তালিকাত আটাইতকৈ সৰু সংখ্যাটো আমি পালো 10 মই ইয়াত লিখিলো ঠিক আছে খদা হৈছে তালিকাখনত থকা আটাইতকৈ ডাঙৰ সংখ্যাটো ইয়াত তালিকাত কি সংখ্যা আমি ডাঙৰ পালো 66 পালো ইয়াত লিখিছো চোৱা গ নিবেদাই উমাতকৈ কিমান ৰান বেছিকৈ কৰিছে প্ৰথমতে আমি জানিব লাগে নিবেদাই কিমান ৰান কৰিছে নিবেদাই কৰিছে 52 ৰান উমাতকৈ কিমান ৰান বেছি কৰিছে এতিয়া উমাই কিমান ৰান কৰিছে 38 ৰান আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব হয়নে কিয়নো নিবেদাই ৰান কৰিছে 52 আৰু উমাই ৰান কৰিছে 38 তো কিমান বিয়োগ কৰিলে আমি 14 পালো বিয়োগ তোমালোকে জানাই কৰিবলৈ হয়নে এতিয়া চোৱা ঘ প্ৰশ্ন দিয়া হৈছে 100 ৰান কৰিবলৈ কনকক আৰু কিমান ৰান লাগিব প্ৰথমতে আমি জানিব লাগিব যে কনকে কিমান ৰান কৰিছিলে 66 100 ৰান কৰিবলৈ কিমান ৰান কৰিব লাগিব 100ৰ পৰা মই কি কৰিলো 66 বিয়োগ কৰিলো বিয়োগ কৰোতে মই কিমান পালো 34 পালো ঠিক আছে লিখিলো ইয়াত তোমালোকেও লিখিবা উঙ্গ প্ৰশ্ন দিয়া হৈছে আটাইতকৈ কম আৰু আটাইতকৈ বেছি ৰান কৰা খেলুৱৈ দুগৰাকীৰ মাজত ৰানৰ পাৰ্থক্য কিমান আটাইতকৈ কম ৰান কোনে কৰিছে জনে কৰিছে 10 ৰান হয়নে তালিকাত আমি পাইছো আৰু আটাইতকৈ বেছি ৰান কোনে কৰিছে কনকে 66 এতিয়া আমি কি কৰিব লাগিব বেছি ৰানৰ পৰা কম ৰান বিয়োগ কৰিব লাগিব তো আমি কিমান ৰান পালো বিয়োগ কৰি 66 পৰা 10 বিয়োগ কৰি কিমান ৰান পালো 56 ৰান পালো ঠিক আছে এতিয়া আমি আলোচনা কৰিম তলৰ ৰানসমূহ 10ৰ মুঠা আৰু কাঠিৰে লিখো আহা আমি 10ৰ মুঠা কৰিম ঠিক আছে আৰু কাঠিৰে আমি লিখি লম ইয়াত চোৱা 10টা আছে এইয়া 10টা আঁকিলো আৰু এনেকৈ একে গুট বনালো ঠিক আছে মোৰ চিত্ৰ হবও হোৱা নাই তোমালোকে অলপ চিত্ৰ ভালকে আঁকিবলৈ যত্ন কৰিবা ইয়াত হ'ব 23টা হলে কেইটা 10 হ'ব দুটা 10 20 হৈ গল আৰু 3 23টা মানে দুটা মুঠা হয়নে 10ৰ দুটা মুঠা আৰু 3টা পালো ইয়াত হল 38টা কেইটা মুঠা হ'ব 10ৰ 3টা এটা দুটা 3টা আৰু 8টা ইয়াত থাকি গল ঠিক আছে বেলেগকে হয়নে 52টা 5টা 10ৰ মুঠা এটা দুটা 3টা 4টা 5টা আৰু দুটা 66 6টা 10ৰ মুঠা এটা দুটা 3টা 4টা 5টা 6টা আৰু 6টা থাকিল ঠিক আছে তোমালোকে এনেকে কৰি লবা কিয়নো আমাক 10ৰ মুঠা কৰিবলৈ দিয়া হৈছে মই বুজাই দিছো এতিয়া চোৱা তালিকাত থকা ৰানসমূহ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত চাও আহা প্ৰথমতে আমি বুজি লব লাগিব ঊৰ্ধ্বক্ৰম মানে কি হয় সৰুৰ পৰা ডাঙৰলৈ অধক্ৰম মানে হল ডাঙৰৰ পৰা সৰুলৈ তলৰ সংখ্যাবোৰ অধক্ৰমত খজোৱা অধক্ৰম মানে ডাঙৰৰ পৰা সৰুলৈ ডাঙৰৰ প্ৰথমতে আমি পালো 55 পালো তাৰ পিছত পালো 40 পালো তাৰ পিছত পালো কিমান 35 পালো তাৰ পিছত পালো আমি 25 পালো তাৰ পিছত আমি শেষত পালো 17 ঠিক আছে ডাঙৰৰ পৰা সৰুলৈ খজালো ইয়াত আমি কিমান পালো ডাঙৰ 91 পালো তাৰ পিছত পালো আমি কিমান পালো 35 পালো তাৰ পিছত পালো 29 পালো তাৰ পিছত পালো কিমান পালো 21 পালো আৰু 11 পালো ঠিক আছে বুজি পাইছা নহয় তোমালোকে এতিয়া চোৱা তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত খজোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ খজোৱা
সৰু মানে 8 পালোঁ বুজি পাইছা নহয় 8 পালোঁ আৰু কিমান পালোঁ 15 পালোঁ আৰু কিমান পালোঁ 29 পালোঁ আৰু কিমান পালোঁ 31 পালোঁ আৰু কিমান পালোঁ 92 পালোঁ সৰুৰ পৰা আমি ডাঙৰলৈ সজালোঁ এতিয়া চোৱা খত দিয়া হৈছে ঠিক তেনেদৰে আমি সৰু কিমান পালোঁ সৰু পালোঁ আমি 24 পালোঁ 31 পালোঁ তাৰপিছত পালোঁ 64 পালোঁ তাৰপিছত 90 পালোঁ তাৰপিছত 99 পালোঁ ঠিক আছে মই ইয়াত ধুনীয়াকৈ লিখি দিছোঁ তোমালোকেও চাই লিখিব পাৰিবা এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা অনিমাহঁতৰ বগৰী অনিমা আৰু ৰাহুলে ঘৰৰ চৌহদত থকা বগৰীজোপাৰ পৰা বগৰী বুটলিলে তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে এতিয়া মই গণনা কৰি কেইটা পালোঁ 97টা পালোঁ মই গণনা কৰি 98টা পালোঁ ভালদৰে গণনা কৰা দুয়োৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন মই দুইৰ গোটত গণনা কৰি চাওঁ দুইৰ গোটত গণনা কৰি চাইছে চোৱা মই 5ৰ গোটত গণনা কৰি চাওঁ এতিয়া 5ৰ গোটত গণনা কৰিছে আকৌ কি কৈছে মাই তোমালোকে 10ৰ গোটত গণনা কৰিলে বগৰীৰ মুঠ সংখ্যা সহজে উলিয়াব পাৰিবা দেখোন কৰি চোৱাচোন 10ৰ গোট ইয়াত চোৱা 10ৰ গোট কেইটা আছে 1 2 3 4 5 6 7 8 9টা 9টা 10ৰ গোট হলে কিমান হ'ব 90 হ'ব আমি অলপ আগত কৰি আইছো আৰু ইয়াত গোট নাই কেইটা আছে চাই লম 1 2 3 4 5 6 7 8 9টা ঠিক আছে বুজি পাই পোৱা গৈছে নহয় ইয়াত 10ৰ গোট 9টা আৰু 9টা হয়নে কিমান হ'ল 99 হ'ল এতিয়া আমি আলোচনা কৰো আহা 10ৰ গোট কেইটা পালো 9টা পালো এমাত্ৰ বুজাই আহিলো গোট গঠন নকৰাকৈ কেইটা বগৰী থাকিল 9টা থাকিল হয়নে যেটো গোটত নাছিলে মুঠ কেইটা বগৰী আছে 99টা আছে 10ৰ গোট গঠন নকৰাকৈ থকা বগৰী কেইটাৰ লগত আৰু কেইটা বগৰী লগ লগালে 10ৰ এটা গোট পোৱা যাব এটা বগৰী হয়নে 9টাৰ লগত এটা 10টা গণনা কৰি পোৱা বগৰীৰ লগত আৰু এটা বগৰী লগ লগালে কেইটা পাবা চাও আহা এটো চোৱা ইয়াত 10টা 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 1 2 3 4 5 6 7 8 9 মানে কেইটা হল 90টা হল ইয়াত 10টা হয়নে ইয়াত কেইটা আছে 10টা মুঠ কেইটা হল 100টা হল হয়নে অৰ্থাৎ 99 লগত 1 লগ লগালে 100 হয় 10টা 10ৰ গোট লগ লগালে 100 হয় এইদৰে এটু চোৱা 10 কৰিলে লগ লগালে কেইটা হল 100 হল ইয়াত কেইটা 10 আছে 1 2 3 4 5 6 7 8 9 10টা 10 আৰু 10 পূৰণ কৰিলে কি হ'ব 100 হ'ব বুজি পাইছা নহয় পূৰণৰো অলপ আমি জানিব লাগিব জানি থওঁ আহা তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হৈছে 100 তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা পৰীক্ষাত আহিলে উত্তৰ লিখিবা 100 কৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কে শিক্ষাৰ্থীৰ লগত আলোচনা কৰিব আৰু গোটত গণনা কৰিবলৈ উৎসাহিত কৰিব 2ৰ গোট 5ৰ গোট আৰু 10ৰ গোটত গণনা কৰিলে পোৱা সুবিধাৰ বিষয় আলোচনা কৰিব যদি বেছি থাকে আমি 10ৰ গোট বনাব লাগে যেতিয়া কম থাকে 2ৰ গোট বনাব লাগে 3ৰ গোট বনাব লাগে 5ৰ গোট বনাব লাগে ঠিক আছে এতিয়া চোৱা 1ৰ গোট খাজু আহা 10 হয়নে 1ৰ গোট কেইটা হল 10 কে খাজিলো ইয়াত 10 1 2 3 4 5 6 7 8 9 10 হয়নে 100 হৈ গল ইয়াত 100 ঠিক আছে বুজি পাইছা নহয় এতিয়া চাই লওঁ কি দিয়া হৈছে 100 100 ঠিক আছে ইয়াত 100টা আছে ইয়াত 100টা আছে ছবি ভিন ভিন বনোৱা গৈছে শতকত 100টা 1 থাকে 10টা 10 লগ লাগি 100 হয় কেইটা 10 লগ লাগি 100 হয় 10টা আমি পঢ়ি আইছো হয়নে 100ৰ সৈতে চিনাকি হওঁ আহা চোৱা 100ৰ সৈতে চিনাকি হওঁ আহা মই শতক অৰ্জন কৰিলো মোৰ মণিৰ ডালত 100টা মণি আছে মই 10 পেকেট পেন্সিল গনিলো 10 ডালকৈ 10টা পেকেটত মুঠ 100 ডাল পেন্সিল আছে মায়ে মোক বজাৰ কৰিবলৈ 5খন 20 টকীয়া নোট দিছে মই 100টা ডালিম বিক্ৰী কৰিলো আমি গোটেই 100ৰে পৰিলো হয়নে কিহৰ পৰিলো 100ৰ সৈতে আমি চিনাকি হলো মন কৰো আহা ওপৰৰ প্ৰত্যেকটো উদাহৰণে 100 বুজাইছে কিন্তু প্ৰত্যেককৈ বেলেগকৈ কৈছে প্ৰত্যেককে বেলেগকৈ কৈছে 100 বুজি পাইছা নহয় বেলেগকৈ কৈছে এতিয়া আমি আলোচনা কৰিম নিজে কৰো আহা দিয়া হৈছে মই অলপ বুজাই দিম ক্ৰিকেট খেল এখনত হৰমনপ্ৰীত কৌৰে 97 ৰান আৰু স্মৃতি মন্ধানাই 89 ৰানত খেলি আছে
শতক অৰ্জন কৰিবলৈ প্ৰতি গৰাকীকে আৰু কিমানকৈ ৰাণৰ প্ৰয়োজন হ'ব শতক মানে 100 ঠিক আছে পঢ়ি আহিছো আমি হৰমনপ্ৰীত কোঁৱৰক লাগিব 3 ৰাণ কিয়নো 97 ৰাণ কৰিছে হয়নে 97 ৰাণ হৰমনপ্ৰীত কৌৰে কৰিছে বা খেলি আছে আৰু কিমান ৰাণ লাগিব 3 ৰাণ লাগিব হৰমনপ্ৰীতক লাগিব 3 ৰাণ কিয় লাগিব 3 ৰাণ 97 ৰাণ কৰি মানে খেলি আছে 3 ৰাণ কৰিলে শতক হ'ব মানে 100 হ'ব স্মৃতি মন্ধানাক লাগিব কিমান কৰিছে 89 কৰিছে কিমান লাগিব 11 ৰাণ লাগিব কিয়নো 89 লগত 11 যোগ কৰিলে কিমান হ'ব 100 হ'ব 9 লগত 1 যোগ কৰিলে 10 হয়নে হাতত থাকিল 1 8 আৰু 1 যোগ কৰিলে 9 আৰু আমাৰ হাতত আছিলে 1 যোগ কৰিলো 100 শতক হয়নে বুজি পাইছা নহয় ইয়াত চোৱা মিঠাই দোকানী এজনে 100টা মিঠাইৰ অৰ্ডাৰ পালে তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু কেইটা মিঠাই প্ৰস্তুত কৰিলে মুঠ 100টা মিঠাই হ'ব 10টা হয়নে 90টা আছিলে 10টা কৰিলো 100 হৈ গ'ল এতিয়া চোৱা সংখ্যা ৰেখা চাই খালি বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰো আহা ইয়াত 50 দিয়া হৈছে ইয়াত 60 হ'ব কিয় চোৱা ভালকে চোৱা ইয়াত আছে 1 2 3 4 5 6 7 8 9 10 10টা হয়নে 60 আছে 1 2 3 4 5 6 7 8 9 10 70টা আকৌ ইয়াত কেইটা আছে ভালকে চোৱা 70টা হৈ গ'ল 1 2 3 4 5 6 7 8 হয়নে তো আমি কেইটা পালো 78টা পালো আৰু ইয়াত কেইটা আছে চাই লোৱা চোৱা আমি কিমান পালো 78 পালো ইয়াত আৰু আমি ইয়াত চাব লাগিব চোৱা 1 2 3 4 5 6 7 8টা যোগ কৰিলে আমি কিমান পালো 86 পালো আকৌ আমি কেইটা আছ পালো 1 2 3 4 5 6 আকৌ 6 যোগ কৰিলো কেইটা পালো 92টা পালো হয়নে আকৌ ইয়াত কিমান পালো 1 2 3 4 5 6 7 8 8টা পালো 100 পালো ঠিক আছে তোমালোকে ইয়াত ভালকে গণি লবা তাৰ পিছত তোমালোকে যোগ কৰি যাবা বুজি পাবা এতিয়া চোৱা দৰ গুটসমূহ সংখ্যা ৰেখাত লিখু আহা দৰ গুটসমূহ সংখ্যা ৰেখাত লিখু আহা তোমালোকে এটোটো জানাই চোৱা 10 20 30 40 50 60 70 ঠিক আছে কোনটো বেছি ওচৰত এতিয়া চোৱা ইয়াত দিয়া হৈছে ভেকুলিৰ ওচৰত থকা ফৰিংটোত ঘেৰ দিয়া ভেকুলিৰ ওচৰত কোনটো ফৰিং ওচৰত আছে এইটো আছে মই ঘেৰ দিছো এইটোটো বহুত দূৰত আছে চোৱা হয়নে এটোৱা চোৱা ফৰিংটো খাবলৈ ভেকুলিটোৱে কোনটো সংখ্যালৈ জপিয়াব লাগিব কোনটো সংখ্যালৈ ইয়াত জপিয়াব ওচৰতে জপিয়াব হয়নে তো মই সংখ্যা দিছো 20 চোৱা 24ৰ ওচৰত কোনটো 10 আছে 24ৰ নিকটৱৰ্তী 10 হৈছে 20 মানে 24ৰ নিকটৱৰ্তী 10 কিমান 20 কিয়নো 24ৰ ওচৰৰ 10টো 20 হয়নে 30 নহয় ঠিক আছে এতিয়া চোৱা নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিও আহা নিকটৱৰ্তী 10ৰ সংখ্যা ৰেখাত ঘেৰ দিব দিয়া হৈছে দিয়া হৈছে নিকটৱৰ্তী 10বোৰ সংখ্যা ৰেখাত ঘেৰ দিও আহা ক ইয়াত চোৱা 26 দিয়া হৈছে ইয়াত 30 দিয়া হৈছে 30ত ওচৰ হ'ব 20টো দূৰত হ'ব ঠিক আছে আৰু ইয়াত আমাক কৰিবলৈ দিয়া আছে 17 দিয়া হৈছে মাজত 20 ওচৰত হ'ব 10টো বহুত দূৰত হ'ব সেই কাৰণে মই 20ত দি দিছো ঠিক আছে এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা সংখ্যা ৰেখাত ঘেৰ কৰা সংখ্যাবোৰৰ নিকটৱৰ্তী 10 খালি বাকচত লিখু আহা 16 নিকটৱৰ্তী 10 হ'ব 20 ঠিক আছে ইয়াত দিয়া আছে 23ৰ নিকটৱৰ্তী হ'ব 20 ইয়াত ক'ত ঘেৰ দিয়া হৈছে 68 দিয়া হৈছে নিকটৱৰ্তী হলে 70 হ'ব ঠিক আছে ইয়াত চোৱা মই আঁকিয়ে দিছো তোমালোকে এনেকৈ গোল কৰিও থব পাৰিবা তলৰ সংখ্যাবোৰৰ নিকটৱৰ্তী 10বোৰ কাষৰ খালি বাকচত লিখু আহা ইয়াত 21 দিয়া হৈছে নিকটৱৰ্তী 10 20 হ'ব বুজি পাইছা নহয় ইয়াত 46 দিয়া হৈছে 46ৰ নিকটৱৰ্তী 10 হ'ব 50 কিয়নো আমি যদি 40ৰ ঘৰলৈ যাওঁ 6 ঘৰ যাব লাগিব হয়নে যদি আমি 50ৰ ঘৰলৈ যাওঁ তেতিয়া কেই ঘৰ যাব লাগিব 4 ঘৰ ঠিক আছে বুজি পাইছা ইয়াত দিয়া হৈছে 89 ওচৰত 90 ঠিক আছে ইয়াত দিয়া হৈছে কিমান দিয়া হৈছে 62 দিয়া হৈছে 62 ওচৰত 60 বুজি পাইছা নহয় এনেকে লিখি লবা এতিয়া চোৱা শিক্ষাৰ্থীক উল্লেখিত ধৰণৰ অধিক অনুশীলন কৰিবলৈ উৎসাহিত কৰিব ৰমলাহতৰ ধূপকাঠিৰ উদ্যোগ এটো ৰমলাহতৰ কি উদ্যোগ ধূপকাঠিৰ উদ্যোগ ঠিক আছে এতিয়া আমি আলোচনা কৰিম
এতিয়া চোৱা ৰমলাহঁতৰ ধূপকাঠিৰ উদ্যোগত প্ৰথমে তেওঁলোকে কিছু সংখ্যক বাঁহ আনি এটা নিৰ্দিষ্ট জোখত সৰু সৰুকৈ কাটি কাঠি প্ৰস্তুত কৰি লয়। তাৰ পাছত ধূপকাঠি প্ৰস্তুত কৰি কাঠিবোৰ 100 বা 10ৰ গোটত থোপ কৰি ৰাখে। আহাচোন কাঠিৰ হিচাপ কৰি খালী ঠাইত লিখোঁ। 100ৰ লগত 1 লগ লগালে 101 হ'ব। 100ৰ লগত 2 লগ লগালে 102, হয়নে? 100ৰ লগত 3 লগ লগালে 103, 100ৰ লগত 4 লগ লগালে 104। ঠিক এনেদৰে 105, 106, 107, 108, 109, 110, 111। তাৰপিছত আকৌ দিয়া হৈছে 100ৰ লগত 25 লগ লগালে 125 হ'ব। 100ৰ লগত 40 লগ লগালে 140 হ'ব। 100ৰ লগত 99 লগ লগালে কি হ'ব? 199 হ'ব। ঠিক আছে, তোমালোকে ঠিক এনেদৰে লিখি থৈ দিবা। কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। নিৰ্দেশনা অনুসৰি আকৌ আহা। 105ৰ পৰা এক ঘৰকৈ আগলৈ জঁপিয়াই 10 নং ঘৰত বৃত্তাকাৰ আঁকা বা গোল চিন দিয়া। ঠিক আছে, 105 ক'ত আছে আমি চাব লাগিব। 105 ইয়াত আছে। এক ঘৰকৈ আগলৈ জঁপিয়াই, এক ঘৰ মানে 106, 7, 8, 9, 10, 11, 12, 13, 14, 15। তো 10 নং ঘৰত পালোঁ আমি 115। আমি কিমান পালোঁ? 115 পালোঁ 10 নং ঘৰত। এতিয়া চোৱা, 124ৰ পৰা 3 ঘৰকৈ আগলৈ জঁপিয়াই 4 নং ঘৰত আয়ত আঁকা। গণিতত আয়ত বুলি কোৱা হয়, সেইকাৰণে মই আয়তে ক'লোঁ। ঠিক আছে, এতিয়া চোৱা, এঘৰ, দুঘৰ, 3 ঘৰ, 4 ঘৰ। দেখিছা নহয় 4 ঘৰ? 4 ঘৰত কিমান পালোঁ আমি? 136 পালোঁ। ঠিক আছে, মই ইয়াত আয়ত চিন দিয়ে দিছোঁ। এতিয়া বুজি পাইছানে নাই তোমালোকে? আকৌ এবাৰ বুজাই দি আছোঁ চোৱা। মানে কি কৈছে? 124ৰ পৰা 3 ঘৰকৈ আগলৈ যাবলৈ দিয়া হৈছে। প্ৰথমতে এঘৰকৈ দিয়া হৈছিলে, এতিয়া 3 ঘৰ মানে এঘৰ, দুঘৰ, 3 ঘৰ। ইয়াতো 3 আছে, ইয়াতো 3 আছে। 4 নং ঘৰত 136 পালোঁ। ঠিক আছে, এতিয়া ইয়াত চোৱা, আমাক 155ৰ পৰা 5 ঘৰকৈ পিছলৈ জঁপিয়াই 3 নং ঘৰত এইটো কি হয়? ষ্টাৰ, তৰা চিন দিয়া। এতিয়া আমি 155 ক'ত পাম? ইয়াত পাম, চাই ল'ম। চোৱা, 155 ইয়াত পালোঁ, হয়নে? তোমালোকে কিতাপত চাই ল'বা। 5 ঘৰকৈ পিছলৈ জঁপিয়াই, 5 ঘৰকৈ পিছলৈ মানে ইয়াত চোৱা, পিছৰ নম্বৰে দিয়া হৈছে। ইয়াত চোৱা, 5 ঘৰকৈ 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, 140 পালোঁ। 3 নং ঘৰত এঘৰ পালোঁ, দুঘৰ পালোঁ, 3 নং ঘৰ পালোঁ। তো আমি কিমান পালোঁ? 140 পালোঁ। ইয়াত মই তৰা চিন দিলোঁ। ঠিক আছে, বুজি পাইছা নহয়? ইয়াত দিয়া হৈছে সংখ্যা, সেইকাৰণে মই এনেকৈ বুজাই দিছোঁ। বুজি পাইছাতো? এতিয়া তোমালোকে ধুনীয়াকৈ শুনিবা আৰু বুজিবা। এতিয়া আমি আলোচনা কৰিম। খালী ঘৰত সংখ্যা লিখোঁ আহা। 100, 110, হয়নে? 120, 130, 140, 150, 160, 170, 180, 190। তো 100 হ'লে 101, 102, 103, 104, 105, 106, 107, 108, 109। আকৌ আহিল 110। ঠিক তেনেদৰে তোমালোকে ইয়াত লিখি ল'বা। এতিয়াতো পাৰিবা নহয়? পাৰিবা। ইয়াত যেনেকৈ 30 আছে, হয়নে? 1 বাদ দিবা, 30 হ'ল, হয়নে? হয়নে নাই? 30ৰ পিছত কিমান আহিব? তোমালোকে 30ৰ পিছত কিমান আহিব সেইটোতো জানাই। 30ৰ পিছত 31 আহিব, 32, হয়নে? ঠিক তেনেদৰে 40, হয়নে? ঠিক তেনেদৰে 50। এনেদৰে তোমালোকে গোটেই লিখি থৈ দিবা। মই অলপ লিখিলোঁ, চাই তোমালোকে লিখি ল'বা। এতিয়া আমি আলোচনা কৰিম। এতিয়া চোৱা, 100, ইয়াত আমি 100ৰ কৰিলোঁ, হয়নে? এতিয়া চোৱা, 100ক আমি আগতে পঢ়ি আহিছোঁ, হয়নে? কেইটা ভাগ কৰিলোঁ? 10টা। 1, 2, 3, 4, 5, 6, 7, 8, 9টা। ইয়াত 9টা আছে। 1, 2, 3, 4, 5, 6, 7, 8, 9 যোগ 1, হয়নে? 10টা হ'ল। তো 100। বুজিছা নহয়? আগতেও আমি কৰি আহিছোঁ। এতিয়া এইটো 100ৰ পালোঁ। এতিয়া আমাক ইয়াত কি দিয়া হৈছে? ইয়াত মন কৰা, ইয়াত ভালকৈ বুজা। 199 যোগ 1, 200। খালী ঘৰত 200ৰ পৰা 299 লৈ লিখোঁ আহা। এতিয়া আমি 200ৰ পৰা লিখিব লাগিব। আগতে লিখিছিলোঁ আমি 100ৰ পৰা, সেইকাৰণে আমাক 100 বুজাই দিয়া হৈছে। ঠিক আছে, এতিয়া লিখিম আমি 200ৰ পৰা। বুজিছা? এয়া 200, 201, 202, 203, 204, 205, 206, 207, 208, 209, 210। ঠিক তেনেদৰে তোমালোকে গোটেই লিখি ল'বা। ইয়াত আটাইবোৰ মই এনেই লিখি দিছোঁ ওপৰত, তোমালোকে বুজি পাবা বুলি। হ'ব? এতিয়া চোৱা, 299 যোগ 1 হ'লে 300 হ'ব। ঠিক আছে, এতিয়া আমি পিছৰ পৃষ্ঠাত চাম কি দিয়া হৈছে।
এতিয়া চোৱা খালী ঘৰত ৩০০ৰ পৰা ৩৯৯ লৈ লিখো আহা ঠিক আগৰ দৰে লিখিবা বুজি পাইছা নহয় ৩০১ ৩০২ ৩০৩ হয়নে ঠিক এনেদৰে যেনেকৈ ইয়াত লিখিছিলা নহয় ইয়াত যেনেকৈ মই বুজাই দিলোঁ হয়নে দুটাতে বুজাই দিলোঁ ঠিক তেনেদৰে আমাক ইয়াত দিয়া হৈছিল ১০০ ২০০ এতিয়া আমি পাম ৩০০ ঠিক আছে ৩০০ ঘৰতো তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা ইয়ালৈকে লিখিবা দিয়াই হৈছে এতিয়া চোৱা ৩৯৯ৰ পিছৰ সংখ্যাটো কিমান হ'ব ৪০০ হ'ব এতিয়া খালী ঘৰত ৪০০ৰ পৰা ৪৯৯ লৈ আন ধৰণে লিখো আহা এইটো অলপ বেলেগ ধৰণে দিয়া হৈছে এতিয়া চোৱা ৪৯০ দিয়া হৈছে ৪৮০ ৪৭০ ৪৬০ ৫০ ৪০ ৩০ ২০ ১০ ৪০০ ইয়াৰ পৰা দিয়া হৈছে ঠিক আছে আগতে আমাক ওপৰত দিয়া হৈছিলে যদি ৪০০ এতিয়া তলত আছে ঠিক আছে ঠিক তেনেদৰে তোমালোকে ইয়াৰ পৰা ৪০১ ৪০২ ৪০৩ ৪০৪ ৪০৫ ৪০৬ ৪০৭ ৪০৮ ৪০৯ ঠিক তেনেদৰে ইয়াত ৪০১০ ইয়াৰ পৰা তোমালোকে এনেকৈ লিখি যাবা তেতিয়া তোমালোকৰ ভুল নহ'ব ঠিক আছে যদি পাৰা ইয়াৰ পৰাও লিখিব পাৰিবা হয়নে ইয়াৰ পৰাও পাৰিবা তোমালোকে বুজি পাইছা নহয় ভালকৈ লিখিবলৈ যত্ন কৰিবা আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি আকৌ লগ পাম আমি নতুন ভিডিঅ' হ'ব তোমালোকৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ অহা ভিডিঅ'তহে মই আলোচনা কৰিম 11 পৃষ্ঠাৰ পৰা নহ'লে ভিডিঅ' বহুত দীঘলীয়া হ'ব ইমানখিনি তোমালোকে ভালকৈ বুজিছা বুলি আশা ৰাখিছোঁ আজি ইয়াতে সমাপ্ত কৰিলোঁ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত